যৌন কেলেংকাৰীয়ে জোকাৰিছে শিৱসাগৰ স্বাস্থ্য বিভাগক। শিৱসাগৰ জিলাৰ জতীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত সংঘটিত হোৱা এক যৌন কেলেংকাৰীৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। মন কৰক এইটো লম্পটক। নাম হিলটন শইকীয়া। হিলটন শইকীয়া হ'ল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰগ্ৰেম মেনেজাৰ। এতিয়া এইজন প্ৰগ্ৰেম মেনেজাৰৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভনেৰে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ লেবৰেটৰী টেকনিচিয়ানৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এগৰাকী লেবৰেটৰী টেকনিচিয়ানক 2017 চনতে বিয়া কৰোৱাইছিল হিলটন শইকীয়াই। কিন্তু যুৱতীগৰাকীক সামাজিক মৰ্যাদা প্ৰদান কৰা নাছিল হিলটনে। ইমানেই নহয়, যুৱতীগৰাকীক অবৈধভাৱে গৰ্ভপাত কৰোৱা হৈছিল ধেমাজিৰ মিলি নাৰ্ছিং হোমত। প্ৰকৃততে কি ঘটিছিল যুৱতীগৰাকীৰ লগত, শুনক তেওঁৰ মুখেৰে। হিলটন শইকীয়াৰ লগত মই 15 জুন 2017 মই বিয়া পাতিছিলোঁ আৰু হিলটন শইকীয়াই মোক সদায় কৈ থাকে মই তোমাক ঘৰলৈ লৈ যাম, মই তোমাক পত্নী মৰ্যাদা দিম, এনেকৈ কৈ থাকে। কিন্তু যেতিয়া কোৰ্ট মেজৰ কথা আহিলে মই বোলো তুমি মোক ঘৰলৈও নিনিয়া, তেতিয়াহ'লে তুমি মোৰ লগত কোৰ্ট মেজ কৰা। হ'ব মই কোৰ্ট মেজ কৰিম বুলি মোক ইমান দিনে ৰাখিলে। যেতিয়া সেইদিনা কোৰ্ট মেজ কৰিবলৈ 3 দিন বাকী আছিলে তেতিয়া তেওঁ উল্টাকে মোক মানে এভইড কৰিব ধৰিলে। তাৰপিছত আপুনি কেছ দিলে? মই কেছ দিলোঁ। ধৰ্ষণৰ অভিযোগ আনিছে আপুনি এজাহাৰখনত? হয়, তেওঁ ৰাতি শিৱসাগৰৰ পৰা গুচি যায়, ৰাতি 12টা-1টাত এনেকুৱাত পাই খাই বৈ ক'ব নোৱাৰা হৈ যায়। তাৰপিছত মোক সেই এনেকৈ নিৰ্যাতন মোৰ ওপৰত চলায়। আপোনাৰ ওপৰতো এটা অভিযোগ দিছে তেওঁৰ পত্নীয়ে ধন দাবী কৰা, কি ক'ব এই সম্পৰ্কত? সেইটো এনেই মিছাকৈ কৈছে। তেওঁলোকে যদি মই যদি ব্লেকমেইলিং কৰিছোঁ তেতিয়াহ'লে তেওঁলোকে মানে কি আৰক্ষীৰ ওচৰলৈ বা আইনৰ ওচৰলৈ যাব লাগিছিলে। মই যে এনেকৈ কৈছোঁ বুলি বা মই ব্লেকমেইলিং কৰিছোঁ বুলি কিয় নগ'ল? মই এতিয়া এজাহাৰ দিয়াৰ পিছত কিয় সেইটো কথা তেওঁলোকে উল্টা মোৰ ওপৰত কেছ কৰিলেগৈ? তেওঁ যে আপোনাক বিয়া পাতিছে আপোনাৰ হাতত কি প্ৰমাণ আছে? মোৰ হাতত সেই ফটোবিলাকেই আছে, কিন্তু তেওঁ যে মোৰ ৰুমলৈ যায় থাকে সেইবিলাকেই মোৰ প্ৰমাণ আছে। তাৰবাবে তেওঁ মোক জবৰদস্তি ধেমাজিত মিলি নাৰ্ছিং হোমত মোৰ এবৰ্চন কৰাইছে। নৱেম্বৰ মাহ 2017 তেওঁ মোক জবৰদস্তি তাত গৈ মোৰ গৰ্ভপাত কৰাইছে। কোৰ্ট মেৰেজৰ প্ৰাক্ষণত হিলটন শইকীয়াই পৰিকল্পিত নাটক ৰচনা কৰাত শিৱসাগৰ সদৰ থানাত গোচৰ তৰে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 498A, 376, 494 ধাৰাত পঞ্জীয়ন কৰে 913/2019 নম্বৰৰ গোচৰ। উক্ত গোচৰত হিলটন শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু ডাঙৰ কথাটো হ'ল 48 ঘণ্টাৰো অধিক কাল জেলত থকাৰ পিছতো হিলটন শইকীয়াৰ বিৰুদ্ধে নহ'ল কোনো বিভাগীয় শাস্তি। নিয়ম মতে NRHMৰ ঠিকাভিত্তিত চাকৰিয়াল হিলটনক চাকৰিৰ পৰা নিলম্বন কৰিব লাগিছিল, কিন্তু তাকে নকৰি বৃহৎ ধনৰ বিনিময়ত শিৱসাগৰ জিলা জতীয়া স্বাস্থ্য সঞ্চালকে ৰক্ষণাবেক্ষণ দিছে লম্পট হিলটনক। সেয়ে এতিয়া ন্যায় বিচাৰি দল সংগঠনৰ সহায় বিচাৰিছে দুৰ্ভগীয়া যুৱতীগৰাকীয়ে। হিলটন শইকীয়াই মোৰ ক্ষেত্ৰত যি অন্যায় কৰিলে তাৰ বাবে সি কোনো শাস্তিয়ে বিভাগীয়ভাৱে নাপালে, যাৰ বাবে মই আজি ভাগি পৰিছোঁ। যি সময়ত 10-15 দিন জেলত থকাৰ পাছত বিভাগীয়ভাৱে তেওঁ শাস্তিৰ সন্মুখীন হ'ব লাগিছিল, যদিও আজি পৰ্যন্ত শাস্তি নোপোৱাকৈ আৰু নিয়মীয়াকৈ ডিউটি কৰি আছে। সেয়ে মই বিভাগীয়ভাৱে কিয় হিলটন শইকীয়াই ন্যূনতম শাস্তি নাপালে, কিয় বিভাগীয় আইনখন হিলটন শইকীয়াৰ লগত প্ৰযোজ্য নহ'ল, তাক লৈ ৰহস্যৰ গোন্ধ পাইছোঁ।
আৰু মোক এই ক্ষেত্ৰত ন্যায় দিবলৈ সকলোকে লগতে সকলো দল সংগঠনকো অনুৰোধ জনালোঁ মোৰ এটাই কথা মোক কৰা ন্যায় বিচাৰ লাগে আৰু হিলটন শইকীয়া বিভাগীয়ভাৱে শাস্তি পাব লাগে প্ৰশ্ন হয় কিহৰ বাবে এজন অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱা নাই স্বাস্থ্য বিভাগ কিয় তথ্য গোপন কৰা হল হিলটনৰ সবিশেষ ফাদিল কৰিম পৰৱৰ্তী প্ৰতিবেদনত শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা ৰিপৰ্ট ভিজন প্ৰাগ